আহি আছে ২৬ৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দল ইতিমধ্যে ব্যস্ত হৈ পৰিছে নিজৰ নিৰ্বাচনী ৰণকৌশলক লৈ। কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিব, কোনে কাক টিকট দিব, কোনটো দলে ক'ত বিজয় সাব্যস্ত কৰিব পাৰিব, এই সকলোবোৰ পৰিকল্পনা, সকলোবোৰ কথা চিন্তা চৰ্চা কৰি আছে দিছপুৰীয়াই। দিছপুৰলৈ কাক নিৰ্বাচিত কৰিব ৰাইজে সিদ্ধান্ত ল'ব, কিন্তু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে। তেনেস্থলত পূব গোৱালপাৰা সমষ্টিৰ বাবে অগপ দলৰ পৰা দলৰ হৈ তেওঁ প্ৰাৰ্থিত্বৰ অতি দাবীদাৰী, খুব জনপ্ৰিয় এগৰাকী ব্যক্তি আছে। তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত, আৰু পূব গোৱালপাৰা সমষ্টিত কেনেধৰণৰ নিৰ্বাচনী বতাহ বলিছে সকলোবোৰ কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাক স্বাগতম জনাইছোঁ গণ অধিকাৰ বিশেষ অনুষ্ঠানলৈ। ধন্যবাদ। যিহেতুকে আপুনি পূব গোৱালপাৰা সমষ্টিৰ খুব জনপ্ৰিয় এগৰাকী নেতা, আগতে এগৰাকী পঞ্চায়তৰ প্ৰতিনিধি বা পঞ্চায়তৰ নেতা হিচাপে বা জনপ্ৰতিনিধিও আছিলে আপুনি, কিয় তাৰ পৰা পদত্যাগ কৰিলে আৰু বৰ্তমান কি দেখিছে, আগন্তুক সময়ৰ বাবে কি পৰিকল্পনা কৰিছে? মই পদত্যাগ কৰিছিলোঁ কাৰণ মোৰ যেতিয়া জিলা পৰিষদ নিৰ্বাচন হ'ল তাৰ 15-20 দিন পিছতে মোৰ এটা পঞ্চায়ত আছে হাছিলা বুলি, তাত উচ্ছেদ হৈছিলে। তাৰপিছত উচ্ছেদ হোৱাৰ পিছত সেইটো মোৰ প্ৰতিবাদ আছিলে। আচলতে মই উচ্ছেদৰ বিৰোধী নহয়, কিন্তু মোৰ কথাটো হ'ল যে উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন হ'ব লাগিব। আৰু সেই মানুহখিনি তাতে বংশানুক্ৰমে আছে, এনেকুৱা মানুহ আছে যে মানে 4টা জেনেৰেশ্যন আছে তাত। তো তেনেকুৱা মানুহ যেতিয়া উচ্ছেদ হৈছে, তো মই যোগাযোগ কৰিলোঁ প্ৰশাসনৰ লগত। মই সেই মুহূৰ্তত একো সুফল পোৱা নাছিলোঁ, গতিকে আৰু মোৰ গণতান্ত্ৰিকভাৱে কৰিবলৈ একো নাছিলে। গতিকে সেয়া মোৰ গণতান্ত্ৰিক প্ৰতিবাদ আছিলে, মই ৰিজাইন দিছিলোঁ। তাৰপিছত ৰিজাইন দিয়াৰ পিছত দেখা গ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাতিলে, সেই মানুহখিনিক লৈ বহিলোঁ, আমি দুলানি আলোচনা হ'ল, প্ৰশাসনৰ লগত 13 বাৰ বহিলোঁ। এতিয়া মানুহখিনিৰ সেই পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া চলি আছে। গতিকে যেতিয়া পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া চলি থাকিব বা চলি আছে, তেতিয়া মানুহখিনিয়ে ক'লে বোলে ৰেজিগনেশ্যন উইথড্ৰ কৰিব লাগে। আৰু এইটোও হয় যে মই জনপ্ৰতিনিধি হিচাপে তাত কৰিবলগীয়া বহুত আছে। তাৰপিছত ৰাইজৰ আহ্বান আছিল যে কামখিনি যিমান সোনকালে পৰা যায় কৰিব লাগে। গতিকে তাৰপিছত ৰেজিগনেশ্যন উইথড্ৰ কৰিলোঁ। জিলা পৰিষদৰ আকৌ গঠন হ'ল। এতিয়া মই ছ'চিয়েল জাষ্টিছ চেয়াৰমেন জিলা পৰিষদৰ। এইখিনি মোৰ মূল কথাটো হ'ল যে আজিৰ সময়ত মই মুছলমান শব্দটো এড কৰিব লাগিব, কাৰণ যিখিনি মানুহৰ এভিকশ্যন হৈছে মোৰ এলেকাত, বাকী এলেকাত মই নাজানো, অন্ততঃ অধিকাংশই মুছলমান, 90%, 95% মুছলমান মানুহ। বাকী বহুতখিনি বঙালী হিন্দু সম্প্ৰদায়ৰ আছে, তেওঁলোকৰ সংস্থাপন হ'ব লাগিব, আৰু ইতিমধ্যে আৰম্ভ হৈছে। গতিকে মোৰ এটাই দাবী পুনৰ সংস্থাপন। আৰু গোৱালপাৰাৰ মূল সমস্যাটোৱে হৈছে ভূমি। বৰ্তমান নদীয়ে ভাঙি সমাত ভূমিখিনি নদীত জাহ গৈছে। সেইবোৰে পৰিকল্পনা যে এনেকৈ আগবাঢ়িব লাগিব। আহি আছে ২৬ৰ নিৰ্বাচন, এইটোতো অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে বৰ্তমান সময়ত। বা কেনেকুৱা ৰণকৌশল প্ৰস্তুত কৰিছে, বা দলে আপোনাক লৈ কিমান আশাবাদী, আপুনি কি ভাবে, আপোনাৰ পৰিকল্পনা কি? মোৰ পৰিকল্পনা ৰণকৌশল বুলি একো নাই। মই আচলতে পাৰ্ট টাইম পলিটিক্স নকৰোঁ, মই ফুল টাইম পলিটিক্স কৰোঁ। মই সমাজ জীৱনৰ লগত, ৰাজনৈতিক জীৱনৰ লগত ফুল টাইম। গতিকে মই দৈনন্দিন মোৰ এক পৰিকল্পনা লৈয়ে আগবাঢ়ি গৈছোঁ। পৰিকল্পনা হ'ল মানুহৰ সেৱাত থাকিব লাগে, মানুহৰ বেয়া সময়ৰ লগত আমি থাকিব লাগে, আৰু সেই ৰাইজক লৈ আগবাঢ়ি গৈ আছোঁ। এয়াই পৰিকল্পনা যে আগন্তুক দিনত গোৱালপাৰা পূব সমষ্টিৰ ভূমি সমস্যাখিনি সমাধান হ'ব লাগিব, আৰু নদী বান্ধটো চিৰস্থায়ী হ'ব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আপোনাৰ অতি ঘনিষ্ঠতা আছে, যিহেতুকে আপোনালোকৰ দলৰ সহযোগত দিছপুৰত চৰকাৰ হৈ আছে বিজেপিৰ। আপোনাৰ লগত ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক ভাল। তেনেস্থলত আপুনি এই সমস্যা সমাধানৰ ক্ষেত্ৰত কিয় পলম হ'ল, বা কি কাৰণে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত উচ্ছেদৰ ক্ষেত্ৰত কিছু সকাহ নিদিলে, বা ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত যি ব্যৱস্থা কৰিব লাগে তাৎক্ষণিক ব্যৱস্থা সেইটো নকৰিলে বুলি ভাবে আপুনি? নহয়, সেই আচলতে হাছিলা বিলৰ যিটো উচ্ছেদ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে 2018 চনৰ পৰা, আৰু মই জিকিলোঁ ইলেকশ্যন 2025-ত। প্ৰক্ৰিয়া আগৰ পৰাই হৈ আছিলে, এইটো কেৱল নিৰ্বাচনৰ কাৰণে স্থগিত হৈ আছিলে। গতিকে সেই সময়খিনি ময়ো নাপালোঁ, 10-15 দিন তেনেকুৱা এটা সময় আছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া ধৰক ৰেজিগনেশ্যন দিয়া হওক, বা তেওঁক আহ্বান জনালোঁ যে এই মানুহখিনি পুনৰ সংস্থাপন দিব লাগে, তাৰপিছত মানুহখিনি
তেওঁ যিখিনি ব্যৱস্থা হাতত লৈছে সেয়া নিশ্চিতভাৱে আমি প্ৰশংসা কৰিবলগীয়া। আৰু বৰ্তমান উচ্ছেদিত লোকসকলৰ মনৰ কথা বুজ লৈছেনে কেতিয়াবা বা তেওঁলোকে কি বিচাৰে? মই সদায়ে থাকোঁ, তেওঁলোকক লাগে মূল হৈছে মাটি লাগে তেওঁলোকক। আৰু এই মানুহখিনি এনেকুৱা নহয় যে ক'ৰবাৰ পৰা উঠি বাঢ়ি আহিছে, ইয়াৰে স্থায়ী মানুহ, স্থানীয় মানুহ। বহুত আগতে নদী ভাঙিছিলে, তেতিয়া আহি যোৱা এই গোৱালপাৰাৰ স্থানীয় মানুহ ইয়াৰে নাগৰিক হয়। 1951 চনৰ পৰা তেওঁলোকৰ ভোটাৰ লিষ্টত নাম আছে। মানুহখিনি এটাই দেখছে, মানুহখিনি দুখীয়া মানুহ, আৰু মানুহখিনি বুজি নাপালে যে ৱাটাৰ বডি কি, মানুহখিনি VGR PGR কি, এই বস্তুখিনি আগতে বুজি নাপালে। আচলতে বুজোৱা নাছিলে, আগৰ চৰকাৰবোৰে বুজোৱা নাছিলে যে PRFত থাকিলে এই সমস্যাটো হ'ব, RFত থাকিলে এইটো সমস্যা হ'ব, VGR PGRত থাকিলে এইটো হ'ব, বিলত থাকিলে এইটো হ'ব। মানুহখিনি বুজোৱা, মানুহখিনি ঘৰ বনাই আছিলে, আগতে বাধাও দিয়া নাছিলে। কিন্তু আইন এখন বনাই থৈ গৈছিলে 2008 চনত। 2008 চনত কি আইন এখন বনাই থৈ গৈছিলে যে RF PRFত কোনো ধৰণৰ অজনজাতীয় মানুহ থাকিব নোৱাৰিব। তেতিয়াওতো অজনজাতীয় মানুহখিনি আছিলে, তেওঁলোকৰ সংস্থাপন পুনঃসংস্থাপনটো কিয় নহ'ল? তেওঁলোকৰ কাৰণে বেলেগ এটা বেল্ট কিয় নিৰ্মাণ কৰা নহ'ল? যে আমি যেনেকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, তেনেকৈ বোলো নদী ভাঙা মানুহখিনি, যিখিনি নদী ভাঙিছে, ভাঙনৰ কবলত পৰা মানুহখিনি, যিখিনি স্থানীয় ইয়াৰে 1951 চনৰ পৰাই ভোটাৰ লিষ্টত নাম আছে, সেই মানুহখিনি ক'ৰবাত আমি এটা বেল্ট কৰি দিওঁ, নাইবা তেওঁলোক হেৰুৱাই দিয়া মাটিখিনিত আমি আকৌ নদী বান্ধ দিওঁ, তাতে মানুহখিনি পুনঃসংস্থাপন কৰোঁ। এই ব্যৱস্থাবোৰ নহ'ল, যাৰ ফলত কি হ'ল, জটিল হৈ গ'ল সমস্যাবোৰ। এতিয়াও মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি কয় যে আমি চহৰ অঞ্চলত উচ্ছেদ চলাম, এতিয়া চিন্তা কৰক, যেতিয়া টাউনৰ পৰা খেদি দিয়ে, ক'ৰবাৰ কিহৰ পৰা খেদি দিয়ে, জংঘলৰ পৰা খেদি দিয়ে, ধৰক বিলৰ পৰা খেদি দিয়ে, মানুহখিনি ক'লে যায়? মানুহখিনি 2-4টা ঘৰ থাকে যে যাৰ ঘৰ ভাড়া দিবলৈ পইচা আছে, ঘৰ ভাড়া থাকে, নহ'লে আকৌ চহৰত গুচি যায়। এতিয়া চিন্তা কৰক, চহৰত যদি উচ্ছেদ হয় তেতিয়াহ'লে তাৰ পৰিৱেশটো কি হ'ব? এইখিনিতে যিহেতু উচ্ছেদৰ প্ৰসংগ কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোক হৈছে বেদখলকাৰী আৰু মিয়া মুছলমান বুলি কৈছে। এক প্ৰকাৰ তেওঁলোকক আকাৰে ইংগিতে বাংলাদেশীও আখ্যা দিব বিচাৰিছে। এই ক্ষেত্ৰত আপোনাৰ কি স্থিতি? মুখ্যমন্ত্ৰীৰ কি মন্তব্যৰ কি প্ৰতিক্ৰিয়া ক'ব? মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চিতভাৱে তেওঁ কিবা জানি বুজিয়ে কৈছে, কিন্তু মোৰ কথাটো হ'ল, মোৰ অঞ্চলত যিখিনি মানুহ উচ্ছেদ হৈছে সেইখিনি মই চিনি পোৱা, মই দেখাত এতিয়ালৈকেতো বাংলাদেশী এজনো চিনাক্ত হোৱা নাই। বাংলাদেশী থাকিলে নিশ্চিতভাৱে তাক ডিটেনশ্যন কেম্পত ৰাখিলে হয়, তাক পুছবেক কৰিলে হয়। তেনেকুৱা ঘটনাটো আমাৰ তাত হোৱা নাই। গতিকে মোৰ তাত যিখিনি আছে সেইখিনি বাংলাদেশী নহয়। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যিসকলক উচ্ছেদ কৰা হৈছে, উচ্ছেদিত কৰা হৈছে, তেওঁলোকক কেতিয়াও ভূমিপট্টা দিয়া নহয় বুলি স্পষ্টকৈ ঘোষণা কৰিছিলে। তেতিয়াহ'লে আপুনি সেই উচ্ছেদিত লোকসকল, হাচিনা বিলৰ সেইসকল লোকক কেনেকৈ ভূমিপট্টা প্ৰদানৰ সুবিধাটো কৰি দিব? মানে কি ভাবে আপুনি? মহোদয় তেতিয়া কি কৈছিলে মোৰ একো সেইটো ধৰক মই নাজানো, আপোনাৰ মুখেদি শুনিলোঁ যে উচ্ছেদিত মানুহক কেতিয়াও ভূমিপট্টা দিয়া নহয়। উচ্ছেদিত একাংশ আছে যিখিনি ধৰক মোৰ তাৰে নহয়, সেইখিনিক কেনেকৈ ভূমি দিব? গতিকে মোৰ তাৰে যিখিনি, মই এটা কথা বাৰে বাৰে কৈ আছোঁ যে 1951 চনৰ ভোটাৰ তালিকাৰ পৰা যিখিনি মানুহ তাতে আছে, বসবাস কৰি আছে, বা সেই অঞ্চলৰ মানুহ বা আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ মানুহ, সেই মানুহখিনি ভূমি নিশ্চিতভাৱে পাব। তাৰ প্ৰক্ৰিয়া চলিও আছে। আৰু বৰ্তমান সময়ত SR প্ৰসংগ, স্পেচিয়েল ৰিভিজন প্ৰসংগ চলি আছে। কংগ্ৰেছে অভিযোগ কৰি আছে বহিৰাজ্যৰ বহু ভোটাৰে অন্তৰ্ভুক্ত হৈছে SRত নতুনকৈ। আপোনাৰ সমষ্টিত তেনেধৰণৰ প্ৰভাৱ পৰিছে বুলি আপুনি ভাবেনে? এতিয়ালৈকেতো আমাৰ তাত তেনেকুৱা অভিযোগ অহা নাই। বাকী ইয়াৰ ব্যৱস্থাই আছে, বোধহয় ফৰ্ম 7-8 কিবা তেনেকুৱা আছে নেকি, সেইটো ফিল আপ কৰি দিলে সেই মানুহখিনিৰ নাম অট'মেটিকেলি নাইকিয়া হৈ যাব। ব্যৱস্থা আছে, আমি দিব পাৰিম, আমি অভিযোগ দিব পাৰিম। যদি ক'ৰবাত কাৰোবাৰ ঘৰত বোলো অচিনাকি মানুহৰ নাম সোমাইছে, নিশ্চিতভাৱে অভিযোগ দিব পাৰিব, আৰু অভিযোগ দিলে গুচিও যাব। 26ৰ নিৰ্বাচনত সামগ্ৰিক যদি চোৱা যায়, অগপ দলে, আপুনি যিহেতুকে অগপৰ এগৰাকী প্ৰবল টিকটৰ দাবীদাৰ, কিমানখন আসন পাব বুলি আপোনাৰ আনুমানিক বা যি চেঞ্জ অফ হিউমাৰ বুলি কোৱা হয়, সেইটো কিমান আছে বা কিমানখন আসন পাব বুলি ভাবে আপুনি? চাওক, মই ইমান ডাঙৰ নেতা নহয়, মই মোৰ সৰু স্তৰৰ এজন নেতা, কিন্তু যিখিনি সম্যক জ্ঞান আছে, যিখিনি মই ৰাজনৈতিকভাৱে সম্যক জ্ঞান আছে বুলি ভাবোঁ, তাৰ দ্বাৰা মই এইটোৱে জানো যে আমি চৰকাৰখন আকৌ বনাই আছোঁ। আৰু এইবাৰ সমষ্টিবোৰ বেলেগ বেলেগ ধৰণৰ হৈ গ'ল, সমষ্টি পুনৰ্গঠন হ'ল, তাৰপিছত আফটাৰ ডেলিমিটেশ্যনটো সমষ্টিবোৰ বেলেগ হৈ গ'ল মানে 103টা ধৰক নন মুছলিম মেজৰিটি হৈ গ'ল, 23টা ছিট মুছলিম মেজৰিটি হৈ গ'ল। তো মুছলিম মেজৰিটি ছিটবোৰ কংগ্ৰেছ বেছি তাত দৌৰি আছে, AUDF দৌৰি আছে,
আমিও কেইটামান ছিটত আছোঁ গতিকে নন মুছলিম মেজৰিটি বা হিন্দু মেজৰিটি ছিটবোৰ যিবোৰ তাততো কংগ্ৰেছৰ এটাতো আশা নাই বৰং আমি যিখিনি মুছলিম মেজৰিটি ছিট আছে তাতো কেইটামান পাবলৈ সক্ষম এয়া আছিল অগপৰ এগৰাকী জনপ্ৰিয় নেতা আব্দুল ৰহিম জিব্ৰা